সিমেন্ট কোম্পানী নিৰ্মাণ কৰিবৰ কাৰণে 3000 বিঘা আবণ্টন দিব খুজিছে আৰু সেই কথাত গুৱাহাটী উচ্চ ন্যায়ালয় হতভম্ব হৈছে মানে ন্যায়ালয়ে কৈছে যে কেনেকুৱা কথা আসলতে 100 বিঘা 200 বিঘা মাটি তেনেকে কোম্পানী নিৰ্মাণ কৰিবৰ কাৰণে দিয়া শুনিছো 3000 বিঘা কিমান মাটি হ'ব পাৰে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক সেই প্ৰশ্ন উত্থাপন কৰিছে 3000 বিঘা সিমেন্ট কোম্পানী নিৰ্মাণ কৰিবৰ কাৰণে দিব খুজিছে আসলতে এটো আম্বানিয়ে কৰিব বুলি কৈছে এছিয়াৰ আটাইতকৈ যেটো ডাঙৰ সিমেন্ট কোম্পানী সেই কোম্পানীটোৰ কাৰণে ইতিমধ্যে 3000 বিঘা ভূমি ডিমা হাছাৰ পৰা দিবৰ কাৰণে চেষ্টা কৰিছে এটো গুটেই কাৰবাৰটো হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত এফালেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে আসলতে গুটেই অসমত উচ্ছেদ অভিযান চলিছে তাৰ সমান্তৰালভাৱে এই পুঁজিপতি বিলাকক আদানী আম্বানী ৰামদেৱ এই পুঁজিপতি সকলক পুঁজিপতি গোষ্ঠীক এফালৰ পৰা অসমৰ মাটি ট্ৰাইবেল বেল্টৰ মাটি স্বায়ত্তশাসিত পৰিষদ অঞ্চলৰ মাটি এনেকৈ গটাই দিছে গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো আৰু এই প্ৰতিবাদ দীঘলীয়া হ'ব কোনো কাৰণতে এনেকৈ আমাৰ ট্ৰাইবেল মানুহৰ মাটি বৃহৎ পুঁজিপতি গোষ্ঠীক তুলি দিয়া এই কাৰ্যসূচী কেতিয়াও আমি মানি নলওঁ সেই কথা আমি স্পষ্ট কৰি দিছো সিমেন্ট কোম্পানী নিৰ্মাণ কৰিবৰ কাৰণে 3000 বিঘা আবণ্টন দিব খুজিছে আৰু সেই কথাত গুৱাহাটী উচ্চ ন্যায়ালয় হতভম্ব হৈছে মানে ন্যায়ালয়ে কৈছে যে কেনেকুৱা কথা আসলতে 100 বিঘা 200 বিঘা মাটি তেনেকে কোম্পানী নিৰ্মাণ কৰিবৰ কাৰণে দিয়া শুনিছো 3000 বিঘা কিমান মাটি হ'ব পাৰে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদক সেই প্ৰশ্ন উত্থাপন কৰিছে আৰু আপোনালোকে নিশ্চয় গম পাইছে তাৰ যি সকল ডিমা হাছাওৰ যি সকল খিলঞ্জীয়া মানুহ ভূমিপুত্ৰ তেওঁলোকে ইতিমধ্যে লেখ আবেদন দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু সেই ন্যায়ালয়ৰ শুনানিত উচ্চ ন্যায়ালয় মানে বিমূৰ হৈ গৈছে তেওঁলোকে যেটো 3000 বিঘা সিমেন্ট কোম্পানী নিৰ্মাণ কৰিবৰ কাৰণে দিব খুজিছে আসলতে এটো আম্বানিয়ে কৰিব বুলি কৈছে এছিয়াৰ আটাইতকৈ যেটো ডাঙৰ সিমেন্ট কোম্পানী সেই কোম্পানীটোৰ কাৰণে ইতিমধ্যে 3000 বিঘা ভূমি ডিমা হাছাৰ পৰা দিবৰ কাৰণে চেষ্টা কৰিছে এটো গুটেই কাৰবাৰটো হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁ আপোনালোকে সেই কথা বতৰাবিলাক জানে ইতিমধ্যে স্বায়ত্তশাসিত অঞ্চলবিলাকৰ যিবিলাক জনজাতীয় বেষ্টনীৰ মাটি ট্ৰাইবেল বেল্টৰ মাটি 6 শিডিউল অঞ্চলৰ মাটি কেনেকৈ এফালৰ পৰা আসলতে আদানী আম্বানীক তুলি দিছে মাটিসমূহ সেই কথা বতৰাবিলাক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আৰু সেই কথা বতৰাবিলাকক আমি সদায় প্ৰতিবাদ কৰি আছিলোঁ যে 6 শিডিউল অঞ্চলৰ মাটি কেতিয়াও আসলতে এনেকৈ বৃহৎ উদ্যোগপতি কেনেকৈ মাটি গোটোৱাটো উচিত নহয় সেই কথাটো আমি পূৰ্বৰ পৰা কৈ আছিলোঁ আমি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে আমি কুকুৰাঝাৰ পৰ্বতঝুৰাত আদানীক শক্তি প্ৰকল্প নিৰ্মাণৰ কাৰণে প্ৰায় 3000 বিঘাতকৈ অধিক মাটি দিবলৈ ওলাইছিলে তাৰ প্ৰতিবাদ কৰিছো আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে পৰ্বতঝুৰা অঞ্চলৰ ভূমিপুত্ৰ বড়ো সম্প্ৰদায়ৰ মানুহে কেনেকুৱা ধৰণে প্ৰতিবাদ কৰিছে নিজৰ গাত আসলতে পেট্ৰল ঢালি আত্মজাহ পৰ্যন্ত দিবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই মাটিৰ অধিকাৰৰ কাৰণে গতিকে এনেকুৱা ঘটনাবিলাক আমি দেখিছো আৰু আপোনালোকে নিশ্চয় মন কৰিছে যে ডিমা হাছাওত 3000 বিঘা ভূমিত সিমেন্ট ইণ্ডাষ্ট্ৰি বনাব খুজিছে আৰু সেই সিমেন্ট ইণ্ডাষ্ট্ৰিৰ কাৰণে ইতিমধ্যে তাৰ যি স্বায়ত্তশাসিত পৰিষদ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে অনুমোদন দিছে আৰু ইয়াকে লৈ তাৰে স্থানীয় লোকসকলে আসলতে পিএল দাখিল কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু এই শুনানিৰ কালত গুৱাহাটী উচ্চ ন্যায়ালয় আসলতে হতভম্ব হৈছে আৰু কোৰ্টে প্ৰশ্ন কৰিছে যে 100 বিঘা 200 বিঘা এনেকৈ কোম্পানী নিৰ্মাণৰ কাৰণে মাটি আবণ্টন দিয়া দেখিছো কিন্তু 3000 বিঘা কিমান মাটি সেই কথা ডিমা হাছাও স্বায়ত্ত পৰিষদে অনুমান কৰিছেনে তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে গতিকে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে এফালেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি ধৰণে আসলতে গুটেই অসমত উচ্ছেদ অভিযান চলিছে তাৰ সমান্তৰালভাৱে এই পুঁজিপতি বিলাকক আদানী আম্বানী ৰামদেৱ এই পুঁজিপতি সকলক পুঁজিপতি গোষ্ঠীক এফালৰ পৰা অসমৰ মাটি ট্ৰাইবেল বেল্টৰ মাটি স্বায়ত্তশাসিত পৰিষদ অঞ্চলৰ মাটি এনেকৈ গটাই দিছে গতিকে এটো অত্যন্ত দুৰ্ভাগ্যজনক গতিকে ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো আৰু এই প্ৰতিবাদ দীঘলীয়া হ'ব কোনো কাৰণতে এনেকৈ আমাৰ ট্ৰাইবেল মানুহৰ মাটি
বৃহৎ বৃহৎ পুঁজিপতি গোষ্ঠীক তুলি দিয়া এই কাৰ্যসূচী কেতিয়াও আমি মানি নলওঁ, সেই কথা আমি স্পষ্ট কৰি দিছোঁ।